অহাবাৰ নিৰ্বাচনত জিকিলে কম দামত মিঠাতেল দিম ট্ৰলে মোৰ মনৰ চিন্তাক অলপো আঁতৰাই লৈ যাব নোৱাৰে ঘৰত জ্বৰ হলে পানী লাগিলে আপোনালোকৰ মায়ে কি কয় মিঠাতেল গৰম কৰি ভৰিত মালিচ কৰি দিয়ে জ্বৰটো কমি আহে আমি মিঠাতেল খায়েই সৰুৰে পৰা ডাঙৰ হৈছো অলিভ অইল আৰু সানফ্লাৱাৰ তেল হয়তো আজি মই কিনি খাব পাৰো কিন্তু অসমৰ কোটি কোটি মানুহে সানফ্লাৱাৰ আৰু অলিভ অইল দেখা নাই আমাৰ হাতত ব্ৰিটিছ পাছপৰ্টো নাই আমাৰ লৰা ছোৱালীক আমি ভাৰতৰ পৰা বিদেশীও বনাব নোৱাৰো বিদেশীক ভাৰতীয় বনোৱা এটা বেলেগ কথা আইনগত পথেৰে কংগ্ৰেছৰ দৰে নহয় লাখ লাখ মানুহক অসমত সোমোৱাৰ দৰ্জা খুলি দিয়া কিন্তু ভাৰতীয় সন্তানক সৰু বয়সত আমি বিদেশী কৰিম লগতে আমি মিঠাতেল বেয়া সানফ্লাৱাৰ আৰু অলিভ অইল খাম তেনেকুৱা ৰাজনীতি মই নকৰো মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছো এইবাৰ গ্যাস সিলিন্ডাৰৰ দাম 250 টকা কমাম কম দামত দালি দিম নিমখ দিম চেনি দিম আৰু অহাবাৰ নিৰ্বাচনত জিকিলে কম দামত মিঠাতেল দিম ট্ৰলে মোৰ মনৰ চিন্তাক অলপো আঁতৰাই লৈ যাব নোৱাৰে কাৰণ মই অসমৰ দৰিদ্ৰজনৰ মুখত দৰিদ্ৰ মাতৃৰ চকুত কৰবাত নহয় কৰবাত আত্মবিশ্বাসৰ প্ৰতীক হিচাপে জীয়াই থাকিব খোজো 10 তাৰিখে যেতিয়া 1250 টকা পৰিয়ালটোৰ একাউণ্টলৈ আহে অসমৰ মাতৃশক্তিয়ে যি শান্তনা পায় অসমৰ মাতৃশক্তিয়ে যত আশ্ৰয় বিচাৰি পায় সেই মৰম আন কাৰো লগতে তুলনা হ'ব নোৱাৰে আকৌ এবাৰ কৈছো কংগ্ৰেছ দলে ভাল কামবিলাকৰ বিৰোধিতা কৰি যাওক আৰু আমি ভাল কামবোৰ কৰি গৈ থাকিম